মোৰ শ্ৰদ্ধাৰ ককাইদেউসকল আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা সকলোলৈকে আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। যেহেতু আমি সকলোৱে জানো যোৱাকালি আকস্মিক এটা বতৰাই আমাক মৰ্মাহত কৰি তুলিলে। সেয়েহে সমগ্ৰ অসমজুৰি এই যি আমাৰ এক সম্পদ অমূল্য সম্পদ আমাৰ মাজৰ পৰা হেৰাই গ'ল। 1972 চনৰ 18 নৱেম্বৰত জুবিন গাৰ্গৰ প্ৰয়াত জুবিন গাৰ্গৰ জন্ম হৈছিল আৰু যোৱাকালি অৰ্থাৎ 19/9/2025 তাৰিখত তেওঁ অকাল বিয়োগ ঘটিছে। হেতুকে তেখেতৰ চিৰশান্তিৰ বাবে আমি আমাৰ এই ৰূপহীবাম নবিলকে প্ৰমুখ্য কৰি মহানী অঞ্চলৰ উঠি অহা প্ৰজন্ম যুৱতীসকল সকলোটি আমি একত্ৰিত হৈ তেখেতৰ বিদেহী আত্মাৰ শান্তিৰ স্বাৰ্থত আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। সেই হেতুকে আমি আমাৰ শ্ৰদ্ধাৰ ককাইদেউ অঞ্চলৰে এজন উদীয়মান যুৱ নেতা ধৈৰ্য কোঁৱৰ ককাইদেউক খুব থুলমূলীয়াকৈ দুআষাৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু তাৰ প্ৰাক মুহূৰ্তত আমি বন্তি প্ৰজ্বলন কৰিবৰ বাবে ধৈৰ্য কোঁৱৰ ককাইদেউ আছে। লগতে এই অঞ্চলৰ যুৱ বন্ধুসকলক আগবাঢ়ি আহি বন্তি প্ৰজ্বলন কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। গাড়ীখন যাবলৈ দিয়ক। এই ডেকা ল'ৰা কেইজনমান ভিখান একেডাল বাহকে তিনি চেও কৰিব মাজৰ চেও খচালিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব চাৰিজন মানুহে কান্ধত তুলি নিব নৈৰ ঘাটলে বুলি মোৰ মনাই নৈৰ ঘাটলে বুলি দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই আজি হাঁহি আছো ক'বতো নোৱাৰো আজি হাঁহি আছো ক'বতো নোৱাৰো কালি বাকী আছে কপালতে কালি বাকী আছে চিৰণি পাতিব 10 দিনতে দহা কাজ কৰিব গাঁৱৰে জ্ঞাতি মাতি গাঁৱৰে জ্ঞাতি মাতি বিৰালিৰ চুকতে আয়ে কান্দি ৰ'ব বিৰালিৰ চুকতে আয়ে কান্দি ৰ'ব কোনকে নি গ'ল বুলি মোৰ মনাই কোনকে নি গ'ল বুলি দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই।